এয়া হৈছে বিয়া আগদিনাখনৰ দৃশ্য। বিয়া আগদিনাখনলৈকে ডেকোৰেশ্যনৰ কামবোৰ থাকি যায় আৰু যিহেতু এয়া ফাইনেলি হৈ গ'ল, আগদিনাখনৰ এয়া পেণ্ডেলৰ যি ডেকোৰেশ্যন আছিলে সেয়া কৰা হ'ল আৰু মেইন কইনা বহা জেগাডোখৰ মানে ডেকোৰেশ্যন কৰি থকা হৈছে, যিহেতু খুব কম সময়ৰ ভিতৰত এই বিয়াখন প্ৰস্তুত কৰা হ'ল। আৰু এইফালে দেখিছেনে ৰাতিও কাম চলাই আছে আৰু এয়া ডেকোৰেশ্যনৰ কাৰণে চাই আছে কেনেকৈ কিদৰে কৰিলে ভাল হ'ব। আৰু এয়া হৈছে ৰভাতলিত বহি আছে ঘৰৰ মানুহকেইটা। হাই হেল্ল', কি খবৰ? এয়া আজি আমাৰ ছোৱালীৰ তোলনি বিয়া, যিহেতু বিয়াত নিমন্ত্ৰণ কৰিবলৈ বহুখিনি থাকি গ'ল মানুহ মাতিবলৈ, আৰু যিহেতু খুব কম সময়ৰ ভিতৰত এই বিয়া প্ৰস্তুত কৰা হৈছে আমাৰ। বিয়া নিমন্ত্ৰণ থাকি গ'লে আপোনালোকে বেয়া নাপাব, নিজৰ বুলি আৰু এয়া ফাইনেলি হৈ গ'ল কইনাৰ বহা ঠাইডোখৰৰ ডেকোৰেশ্যন। আৰু এইফালে চাওক কইনা বহি আছে আৰু এইফালে ধুনীয়াকৈ ডেকোৰেশ্যন কৰা হ'ল আৰু লাহে লাহে আলহী অতিথি আহিব ধৰিলে আৰু ভাত দিয়াৰ আৰম্ভ কৰি দিছোঁ। এইফালে ভাত খাই আছে আৰু এইফালে দূৰণি বতীয়া শিৱসাগৰৰ পৰা মাহী মামী বৌহঁত আহি পালেহি আৰু তেওঁলোকৰ লগত এটা ফটো মাৰিবলৈ লওঁতে ভিডিঅ' বনি আছে, গমেই নাপাওঁ। আৰু এইফালে মামী বহি আছে, দাদা মা আৰু বেটীৰ পেহীয়েকে সকলোৱে বহি আছে আৰু ধুনীয়াকৈ তাহাঁতকো অকণমান ভিডিঅ' কৰি দিছোঁ। আৰু আমাৰ মাহঁতৰ ফেমিলি মোৰ মামা ফালৰ পৰা সকলোৱে এটা ফটো তুলি লৈছোঁ। আৰু যিহেতু সকলোকে সদায় লগ পোৱা নহয় ন, বহুত দূৰণিৰ পৰা আহিছে সেইটো কাৰণে। আৰু এইফালে মোৰ বাইদেউহঁতেও আহি পালেহি, যিহেতু চাংঘৰতে অকণমান ৰেষ্ট ল'বলৈ দিছোঁ আৰু আজি বহুত ৰ'দ দিছে সেইটো কাৰণে। আৰু এইবোৰ আলহী দেখিছেনে তামোল কটাই কাটি আছে আৰু এইফালে সৰু মাহী আৰু ডাঙৰ মামীয়ে ভাত খাই আছে। আৰু এইফালে অকণমান আপোনালোকক দেখুৱাই দিছোঁ, এইটো যিহেতু এটা ৰুমত দেখুৱাই দিছোঁ, 4টা ৰুম ভাত খাবৰ কাৰণে আয়োজন কৰা হৈছিলে। আৰু এইফালে আলহী যাবলৈ ওলালেহি, তেওঁলোকক অকণমান বিদায় দিবলৈ বিয়াতলিৰ পৰা অকণমান ওলাই আহিলোঁ বাহিৰলৈ। আৰু এইফালে ডাঙৰ দাদা আৰু মহা কথা পাতি আছে যিহেতু, আৰু মোৰ লগৰজনীও ঘৰলৈ যাবলৈ বুলি ওলাইছেহি বাইকত, যিহেতু তেওঁলোকৰ ঘৰ বেছি দূৰ নহয়, কাছমাৰীতে। আৰু এইফালে দীঘলপানী কাছমাৰী আলহী বাহঁতেও যাবলৈ ওলাইছেহি। আৰু এইফালে সৰু মাহী আৰু ডাঙৰ মামী মহা আৰু মইনাহঁতে যাবলৈ ওলাইছে। বাই বাই দিলোঁ সকলোকে। আৰু তেওঁলোক যোৱাৰ পিছত এইফালে মোৰ লগৰজনীও যাবলৈ ওলাইছে, মাৰ লগত ধুনীয়াকৈ কথা পাতি আছে। আলহী যেতিয়া যাবলৈ লৈকে সঁচাকৈ মনে মনে বহুত বেছি বেয়া লাগে, কাৰণ বেয়া লাগিলেতো নহ'ব ন, এৰা ধৰা মাজতে চলিব লাগিব। যিহেতু তেওঁলোক দূৰণিৰ পৰা আহিম বুলি আহিব নোৱাৰে, সেইকাৰণে বহুত দিনৰ মূৰত অহা হয়, সেইটো কাৰণে বহুত বেছি বেয়া লাগিছিলে। আৰু গ'লগৈ বাৰু এটা পাৰ্টি। আৰু এইফালে ভাত বনাই আছে আৰু ৰান্ধনি পাৰ্টি এইবোৰ কৰি আছে। আৰু এটা পাৰ্টি যাবলৈ লৈছে, যিহেতু তিতাবৰৰ হয়, আৰু তেওঁলোককো এটা মাত দি যাওঁ বুলি ওলাই আহিলোঁ। বলক চাহ খাই যাব। কাপোৰ সলালেগে আৰু নাথাকে নেকি আজি? থাকক আকৌ। যাব তেতিয়াহ'লে। কৃষ্টিপ্ৰিয়া যাবা আৰু দেই, আকৌ আহিবা দেই। দৰিবা নেটকে নেলেট মুলুক দিম মেতৰা নগৈ মই মিছা দৰি নগৈ মিছা দৰি মা তুক তুমি কোন তুকতা তুমি খানা মেই মেছে রে কাপি কাচোন তানাম তোৰ নামা একো ভালকে হেৰি কৰিব নোৱাৰিলো আৰু বেছি মানুহ মাতাই নাই, চবকে মাতা নাই, বাছি বাছিয়ে মাতিছো বাৰু। কমসে কম আজি নেই নেলা চিতা তিনা নেলে তাকো দেই, তেতিয়াহ'লে গাম কোনা নলো দেই।